কইনা যাব এখন ঘৰৰ পৰা আন এখন ঘৰলৈ কেনেকুৱা তাত কিছুমান সুৰ ব্যৱহাৰ কৰা হৈছিল আৰু এই গোটেই পৰিৱেশটো ৰচনাৰ কাৰণে মই আচলতে হাইলৰ মাজেৰে কইনাই কেনেকৈ কান্দিছে কইনাই কেনেকৈ কান্দিছে প্ৰথমতে আৰু মাকে কেনেকৈ কান্দিছে আৰু বাপেকে কেনেকৈ কান্দিছে আৰু গোটেইবিলাকে কান্দিছে কেনেকৈ এই বছৰ আচলতে মই হেৰিত কৰিলোঁ সূৰ্যত কৰিলোঁ সূৰ্যত ইতিমধ্যে মই 2খন নাটকৰ সংগীত ৰচনা কৰি আহিলোঁ তাৰপিছত ৰাজতিলকত কৰিলোঁ এখনত আৰু 3 নম্বৰ ইয়াতে আহিলোঁ আৰু ইয়াৰ পিছত মই যাম ইতিহাস থিয়েটাৰত যাম তাৰপিছত যাম আবাহন আৰু তাৰপিছত ক'ত ক'ত যাওঁ মই একো থিৰাং কৰা নাই এতিয়ালৈকে কেইবাখনো থিয়েটাৰে মোক মাতি আছে গতিকে হিচাপ আচলতে নাই ঠিক তেনেকুৱা গতিকে যেতিয়ালৈ যিমানলৈকে পাৰোঁ তিমানলৈকে কৰি যাম আৰু এতিয়া বৰ্তমান মই আছোঁ কলাগুৰু থিয়েটাৰত আৰু কলাগুৰু থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী এই নাটকখনত সংগীত ৰচনা কৰি আছোঁ আৰু এই নাটকখন এখন ব্যতিক্ৰমী নাটক ছাছপেন্স ধৰ্মী নাটক ইয়াতে আপোনাৰ প্ৰথমৰ পৰা এটা ৰহস্যৰ মাজত সোমাই যাব আপোনালোকে আৰু সেই ৰহস্যটো আমি মিউজিকেলি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ তাকে চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকে চাই ল'ব গতিকে আপোনালোকে কলাগুৰুৰ যিকেইখন নাটক আটাইকেইখন নাটকে আপোনালোকে উপভোগ কৰিব বুলি মই আশা ৰাখিছোঁ অসমবাসীয়ে আৰু নতুনকৈ পদাৰ্পণ কৰিছে এই বছৰ গতিকে তেওঁলোকৰ সুন্দৰ আয়োজন মানে আপোনালোকে যিখিনি অভিনেতা অভিনেত্ৰী এইখিনিতো একেবাৰে মানে এটা বলিষ্ঠ নাট্যদল আৰু বাকী সাউণ্ড লাইট এইবিলাকতো আছেই গতিকে এটা সুন্দৰ নাট্যদল আপোনালোকে কলাগুৰুক আশীৰ্বাদ দিব বুলি মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ আচলতে মই চৰকাৰী সাহায্য এতিয়ালৈকে একোৱে পোৱা নাই ইভেন মোৰ এখন নিজৰ সংগীত বিদ্যালয়ো আছে তাতে বহুত ল'ৰা ছোৱালী প্ৰায় 200মান ল'ৰা ছোৱালী আছে আৰু এই ল'ৰা ছোৱালীখিনিক মই বিভিন্ন ধৰণৰ পথৰ সন্ধান দিব চেষ্টা কৰিছোঁ কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত মই এতিয়ালৈকে চৰকাৰীভাৱে ঠিক তেনেকুৱা অনুদান পোৱা নাই আনকি মই এককালীন সাহায্যটো মই এপ্লাই কৰা নাছিলোঁ এইকাৰণে যে মই এপ্লিকেণ্ট হৈ মই কেনেকৈ যাওঁ মই যদি কিবা কাম কৰিছোঁ ভাল কাম কৰিছোঁ তেতিয়ালৈকে ৰাইজে দেখা পাব চৰকাৰে দেখা পাব চৰকাৰে মোক ক'ব তেতিয়া মই সাহায্যটো ল'ম কিন্তু মই এপ্লিকেণ্ট হৈ যাবতো অকণমান দিগদাৰী পাইছোঁ এইটোৱে